অসমীয়া সংস্কৃতিৰ মেটমৰা বুজা কঢ়িয়াই ভাগৰি নপৰা এয়া বৰলুইত। বৰলুইতৰ গাতে লাগি আছে তাহানিৰ সৌমাৰপিত। তাতেই গঢ় লৈ উঠিছিল অসমৰ প্ৰথম উদ্যোগ নগৰী ডিগবৈ। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ বাসস্থান এই তৈলনগৰী হৈ পৰিছিল সৰ্বভাৰতীয় সংস্কৃতিৰ সমাৱেশথলী। আনহাতে এই নগৰৰে আশে পাশে বাস কৰি আছে সংস্কৃতিৰ আপুৰুগীয়া সম্পদেৰে চহকী থলুৱা জনগোষ্ঠীসমূহ। বিভিন্ন সংস্কৃতিৰ এই মিশ্ৰণক সঠিক ৰূপ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল অসম তেল সংমণ্ডলত কৰ্মৰত কেইজনমান ডেকা গাভৰুৱে। তাৰ এই ফলশ্ৰুতিত জন্ম লাভ কৰিছিল এটা মিঠা নামেৰে লুইত শিল্পী সমাজে 1981 চনৰ 29 আগষ্টত। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আশীষ শিৰত লৈ লুইত শিল্পী সমাজে ইয়াৰ কাৰ্যসূচী আৰম্ভ কৰে জন্মৰ পাছৰে পৰা। আৰম্ভণিতে ডিগবৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গৃহত কাৰ্যনিৰ্বাহ কৰি 1990 চনত নিজাকৈ প্ৰেক্ষাগৃহ আৰু কাৰ্যালয় সাজি লুইত শিল্পী সমাজে নিজৰ কাৰ্যসূচী এই স্থায়ী গৃহৰ পৰা কৰিবলৈ আৰম্ভ কৰে। এক বৃহৎ প্ৰেক্ষাগৃহ, দোকানগৃহ, অতিথিশালা, কাৰ্যালয় আদিৰে পৰিপূৰ্ণ সামাজিক আৰু সাংস্কৃতিক প্ৰতিষ্ঠানটোৱে আজি 25 বছৰে ডিগবৈ সমাজ আৰু সাংস্কৃতিক জীৱনত উল্লেখযোগ্য বৰঙণি যোগাই আহিছে। লুইত শিল্পী সমাজৰ প্ৰেক্ষাগৃহৰ মঞ্চখন ইয়াৰ আজীৱন উপদেষ্টা স্বৰ্গীয় টিকেন্দ্ৰনাথ ভট্টাচাৰ্যৰ নামত উচৰ্গা কৰা হৈছে। স্বৰ্গীয় ভট্টাচাৰ্যই লুইত শিল্পী সমাজৰ জন্মলগ্নৰে পৰা প্ৰতিটো কাৰ্যসূচীতে সক্ৰিয় সহযোগ কৰি সমাজৰ উন্নতিত প্ৰভূত বৰঙণি যোগাইছিল। সমাজে ইয়াৰ মাটিতে এটি RCC গৃহ সাজি পাছত শিশু নিকেতনক ইয়াৰ ছাত্ৰাবাস হিচাপে ব্যৱহাৰ কৰিবলৈ দিছে। নিজা ঘোষিত লক্ষ্যৰ সফল ৰূপায়ণৰ অৰ্থে লুইত শিল্পী সমাজে 1975 চনতে স্থাপিত ডিগবৈ সংগীত বিদ্যালয়ৰ পৰিচালনাৰ ভাৰ নিজৰ হাতলৈ আনে। সংগীত বিদ্যালয়ৰ যোগেদি সমাজে কণ্ঠসংগীত, তবলা, কথক নৃত্য, বেহেলা বাদনৰ উপৰিও মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্য গীতৰ নিয়মীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰে। আঠগৰাকী বিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীয়ে 100ৰো অধিক ছাত্ৰ ছাত্ৰীক বৰ্তমানেও বিভিন্ন বিষয়ত পাঠদান কৰি আছে এই বিদ্যালয়ৰ যোগেদি। লুইত শিল্পী সমাজেই সেই অঞ্চলত প্ৰায় লুপ্ত হ'ব ধৰা সত্ৰীয়া নৃত্য গীত বাদ্যৰ নিয়মীয়া প্ৰশিক্ষণ আৰম্ভ কৰে 1990 চনত। তেজপুৰৰ বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ত কৰ্মৰত অভিজ্ঞ শিক্ষক শ্ৰী তিলেশ্বৰ তামুলীক তেতিয়াই শিক্ষক হিচাপে নিযুক্তি দি সমাজে সত্ৰীয়া নৃত্য গীতৰ প্ৰশিক্ষণৰ দায়িত্ব অৰ্পণ কৰিছিল। তেওঁ আজিও অক্লান্ত পৰিশ্ৰমেৰে সমাজৰ উদ্দেশ্য অক্ষুণ্ণ ৰাখিছে।
দুখীয়া শ্ৰেণীৰ মহিলা যুৱতীসকলে যাতে চিলাই, ঊলগুঠা, বোৱা কটা আদিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাট মুকলি হয়, তাৰ বাবে 1990 চনৰ পৰাই চিলাই, ঊলগুঠা আৰু বোৱা কটাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। তদুপৰি যোৱা 2 বছৰ ধৰি এই কেন্দ্ৰতে শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলেও এই প্ৰশিক্ষণ লোৱা আৰম্ভ কৰিছে। যুৱক-যুৱতীসকলৰ শাৰীৰিক উৎকৰ্ষ সাধনৰ বাবে লুইত শিল্পী সমাজে যোগাসন আৰু শৰীৰ চৰ্চা কৰিবলৈ এটা পূৰ্ণাংগ ব্যায়ামগাৰ স্থাপন কৰিছে ইয়াৰ নৱনিৰ্মিত ভৱনত। কাষতে থকা কোঠাটোতে সমাজৰ কাৰ্যালয় আৰু পুথিভঁৰাল ভৱনৰ নিৰ্মাণো শেহতীয়াকৈ সম্পূৰ্ণ কৰি তোলা হৈছে। ডিগবৈৰ পৰা 30 কিলোমিটাৰ দূৰৈৰ বৰডুমছাত বাস কৰা দেউৰী জনগোষ্ঠীৰ বৰ্ণাঢ্য সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ওপৰত 1992 চনতে নিৰ্মাণ কৰি উলিওৱা তথ্যচিত্ৰ দেউৰী সংস্কৃতিৰ প্ৰবাহ লুইত শিল্পী সমাজৰ এক ব্যতিক্ৰমধৰ্মী সাংস্কৃতিক পদক্ষেপ। তথ্যচিত্ৰখনি দূৰদৰ্শন যোগে প্ৰচাৰ কৰাৰ উপৰিও তেজপুৰ বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগে গৱেষণাৰ বাবে সংগ্ৰহালয়ত থোৱাটো সমাজৰ বাবে গৌৰৱৰ বিষয়।
অসমৰ আপুৰুগীয়া সংস্কৃতিৰ সম্পদসমূহ একেখন মঞ্চতে কলাপ্ৰেমী ৰাইজক প্ৰদৰ্শন কৰা আৰু লোকসংস্কৃতিৰ শিল্পীসকলক উপযুক্ত মৰ্যাদা প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি লুইত শিল্পী সমাজে 1994 চনত আয়োজন কৰিছিল লোক সংস্কৃতি মহাসমাৰোহৰ। এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ কৰা মহাসমাৰোহত কামৰূপীয়া ঢুলীয়াৰ প্ৰদৰ্শন আছিল অন্যতম আকৰ্ষণ। ইয়াৰ উপৰিও মিচিং বিহু, জিকিৰ, টাই বিহু প্ৰদৰ্শন আছিল প্ৰথম নিশা সাংস্কৃতিক অনুষ্ঠানৰ আকৰ্ষণ। লোকসংস্কৃতিৰ স্বনামধন্য শিল্পী শ্ৰী খগেন মহন্ত আৰু তেখেতৰ সুযোগ্যা কোকিলকণ্ঠী গায়িকা পত্নী অৰ্চনা মহন্তই লোকসংস্কৃতি সমাৰোহত তেখেতসকলৰ সুৰীয়া কণ্ঠেৰে সকলোকে মোহিত কৰে। লুইত শিল্পী সমাজৰ সভাপতি ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা আৰু উপসভাপতি শ্ৰী হিতেন শৰ্মাই শিল্পীদ্বয়ক সম্বৰ্ধনা জনায়। ডিগবৈ আৰু ইয়াৰ আশে পাশে থকা থলুৱা জনগোষ্ঠীৰ সাংস্কৃতিক সম্পদসমূহৰ এখনি একক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছিল লোকসংস্কৃতি সমাৰোহৰ লগত সামঞ্জস্য ৰাখি।
তেতিয়াৰ ভাৰতীয় তেল নিগম অৰ্থাৎ অসম তেল সংমণ্ডলৰ কাৰ্যবাহী পৰিচালক শ্ৰী ৰঞ্জিত কুমাৰ দত্তদেৱে প্ৰদৰ্শনীখন উদ্বোধন কৰে আৰু তাত প্ৰদৰ্শিত সম্পদসমূহৰ ভিন্নতাত মুগ্ধ হয়। উল্লেখযোগ্য, শ্ৰী দত্ত ডাঙৰীয়া ডিগবৈত কাৰ্যবাহী সঞ্চালক হিচাপে থকা সময়ত লুইত শিল্পী সমাজৰ উন্নতিত প্ৰভূত অৰিহণা যোগোৱাৰ উপৰিও প্ৰতিটো কাৰ্যসূচীতে তেখেতে নিজে উপস্থিত থাকি সমাজৰ সদস্যসকলক যথেষ্ট অনুপ্ৰাণিত কৰিছিল। এইজন মহানুভৱ ব্যক্তিৰ প্ৰতি শিল্পী সমাজ চিৰকৃতজ্ঞ হৈ থাকিব। তেখেতৰ পৃষ্ঠপোষকতাত লুইত শিল্পী সমাজৰ সদস্যসকলে মাজুলী, বৰপেটা সত্ৰ আৰু হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আদি দৰ্শন কৰে। ডিগবৈ এজন বয়োজ্যেষ্ঠ নাগৰিক, সুসাহিত্যিক আৰু কৃতি শিক্ষক প্ৰিয়দাস তালুকদাৰদেৱে দ্বিতীয় নিশাৰ সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে এটি চমু ভাষণেৰে। পাছতে মঞ্চত প্ৰদৰ্শিত হয় সমবেত সংগীত, টোকাৰী গীত, বিহু নৃত্য আৰু বড়োসকলৰ বাগৰুম্বা নৃত্য আদি আপুৰুগীয়া লোকনৃত্য গীতসমূহ। সমাৰোহৰ লগতে আয়োজন কৰা আলোচনা চক্ৰত ভাগ লৈছিল প্ৰথিতযশা লোকসংস্কৃতিক সেৱক সাহিত্যিক লীলা গগৈ, লোকসংস্কৃতি গৱেষক ডক্টৰ নবীন শৰ্মা আৰু শিল্পী খগেন মহন্তই। সমাজ সংস্কাৰৰ এক বলিষ্ঠ আৰু জনপ্ৰিয় পন্থা হ'ল নাটক। নাটকক জনপ্ৰিয় কৰিবলৈ লুইত শিল্পী সমাজে 1996 চনৰ জানুৱাৰী মাহত 3 দিনীয়াকৈ আয়োজন কৰিছিল ভাৰত নাট্য মহোৎসৱৰ। উত্তৰ পূব ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজিত এই মহোৎসৱত মুম্বাই প্লেটফৰ্ম গোষ্ঠী, কলকাতাৰ নান্দিকাৰ, গুৱাহাটীৰ চিগাল আৰু মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ অংকীয়া ভাওনা দলে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামী, বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া, পূৰ্ণিমা পাঠক, বাহাৰুল ইছলাম আৰু তেওঁৰ পত্নী ভাগীৰথী, কলকাতাৰ নান্দিকাৰ গোষ্ঠীৰ পৰিচালক বিশিষ্ট অভিনেতা শ্ৰী ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত, ভ্ৰাম্যমান থিয়েটাৰৰ জনক শ্ৰী অচ্যুত লহকৰক সম্বৰ্ধনা জনোৱা হয়। নতুন কমলাবাৰী সত্ৰৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত ৰাম বিজয় অংকীয়া ভাওনাৰে আৰম্ভ হোৱা মহোৎসৱত গুৱাহাটীৰ চিগাল গোষ্ঠীয়ে শৰাইঘাট আৰু গাধ নৃত্য নামৰ 2খন নাট প্ৰদৰ্শন কৰে। ভাৰত নাট্য মহোৎসৱৰ লগতে আয়োজন কৰা আলোচনা চক্ৰ আৰু অনুশীলনীমূলক কৰ্মশালাত সুদূৰ মুম্বাইৰ সৰু পৰ্দাৰ জনপ্ৰিয় শিল্পী শ্ৰী শেখৰ সুমন, কলকাতাৰ শ্ৰী ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত, প্ৰসিদ্ধ নাট্যকাৰ সাহিত্য একাডেমী বঁটা বিজেতা শ্ৰী অৰুণ শৰ্মা, অভিনেতা পৰিচালক শ্ৰী বাহাৰুল ইছলামে অংশগ্ৰহণ কৰে। কলকাতাৰ নান্দিকাৰ গোষ্ঠীৰ বাংলা নাটকত শ্ৰী ৰুদ্ৰপ্ৰসাদ সেনগুপ্ত আৰু তেওঁৰ পত্নীয়েও অভিনয় কৰে। মুম্বাই প্লেটফৰ্ম গোষ্ঠীয়ে প্ৰদৰ্শন কৰা অল দ্য বেষ্ট নামৰ নাটকখনে প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে।
লুইত শিল্পী সমাজে দুবাৰকৈ শ্ৰীকৃষ্ণৰ ৰাসলীলা সফলতাৰে অনুষ্ঠিত কৰে। 1992 চনত ডিগবৈত দুদিনীয়াকৈ এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ পাছত তিনচুকীয়াৰ নামঘৰ প্ৰাংগণতো ৰাসলীলা অনুষ্ঠিত কৰি প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে। লুইত শিল্পী সমাজে যোৱা 25টা গৌৰৱোজ্জ্বল বছৰত ডিগবৈ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সাংস্কৃতিক জীৱনত এক অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। সংস্কৃতিৰ যোগেদি সমাজ সংস্কাৰৰ এক জ্বলন্ত উদাহৰণ দেখুৱাবলৈ সক্ষম হোৱা লুইত শিল্পী সমাজে নতুন প্ৰজন্মৰ আগত অসমীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তিসকলক চিনাকি কৰাই দিছে সমাজে অনুষ্ঠিত কৰা মাহেকীয়া সোঁৱৰণি সন্ধিয়াবোৰৰ যোগেদি। বিশ্ববন্দিত শিল্পী গীতিকাৰ সুৰকাৰ ডক্টৰ ভূপেন হাজৰিকাই দুবাৰো ডিগবৈ ভ্ৰমণ কৰে লুইত শিল্পী সমাজৰ আমন্ত্ৰণ ক্ৰমে। প্ৰথমবাৰ 1982 চনত আয়োজন কৰা সংগীত সন্ধিয়াত শিল্পীগৰাকীয়ে তেখেতৰ গীতেৰে দৰ্শক শ্ৰোতাৰ মন মুহিছিল। 1990 চনৰ 15 আগষ্টৰ দিনা এইগৰাকী আমাৰ আদৰৰ শিল্পীয়ে লুইত শিল্পী সমাজৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহটি উদ্বোধন কৰে। সন্ধিয়ালৈ অনুষ্ঠিত কৰা ভূপেন হাজৰিকা সংগীত সন্ধিয়াত পুনৰ দৰ্শক শ্ৰোতাক তেখেতৰ গীতেৰে আপ্লুত কৰে। তেখেতে লুইত শিল্পী সমাজৰ সাংস্কৃতিক কাৰ্যসূচীসমূহৰ সফল ৰূপায়ণত সন্তোষ প্ৰকাশ কৰি সমাজৰ দ্বাৰা পৰিচালিত সংগীত বিদ্যালয়ৰ উপদেষ্টা হিচাপে থাকিবলৈ সন্মতি প্ৰকাশ কৰে। বিশ্ববন্দিত শিল্পীগৰাকীৰ এই শুভেচ্ছা লুইত শিল্পী সমাজৰ বাবে চিৰদিন আশীৰ্বাদ স্বৰূপ হৈ থাকিব। 2005 চনৰ 29 আগষ্টত আৰম্ভ হোৱা ৰূপালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানত প্ৰতিষ্ঠাৰ দিনৰে পৰা সভাপতিৰূপে সৰ্বোচ্চ ত্যাগ কৰি সেৱা আগবঢ়াই অহা ডাক্তৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই সেয়েহে লুইত শিল্পী সমাজক এক আদৰ্শ অনুষ্ঠান হিচাপে ইয়াৰ উত্তৰোত্তৰ বৃদ্ধি কৰিবলৈ সকলোকে আহ্বান জনায়। ৰূপালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মা আৰু সুগায়িকা তৰালী শৰ্মাই। গতি মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে আবহমান কাললৈ বহ্নিমান হৈ থাকিব। সংস্কৃতিৰ মেট মৰা বোজা কঢ়িয়াই আৰু ইয়াৰ সৌৰভ বিলাই নিজে মহিয়ান হোৱাৰ লগতে সমাজখনক সংস্কাৰৰ পথত ধাৱমান কৰিবলৈ সক্ষম নহ'বনে লুইত শিল্পী সমাজ?